প্ৰভুই যাক মাতৃ বুলি কৈছে তাতকে ডাঙৰ হল কি তুমি পৰম ব্ৰহ্ম সৰ্বৰূপে প্ৰজত বংশীলা ধৰি ভগৱান কৃষ্ণ দেখিলে যেতিয়া কয় পাৰ্বতী চিনি পালে মইহে পৰীক্ষা ল'বলৈ পিছা ৰূপ ধৰে যোনজন আছিল আচৰিত কথা ক'ব কম যাৰ যেনেকুৱা মৰম হৈ পৰিছে এইবুলি আমি সপ্তদশ বাৰ্ষিক যে ধৰ্মীয় উৎসৱ উদযাপন তাৰ বাবে এখন আমি শ্ৰী শ্ৰী গোপাল থান পৰিচালনা সমিতি গঠন কৰি দিয়া হৈছিলে সন্মানীয় ৰমাকান্ত বৰ্মন দেৱক সভাপতি আৰু সন্মানীয় আমাৰ সঞ্জীৱ বৰ্মন আমি যাক মন বুলি কওঁ মুখ্য সম্পাদক হিচাপে লৈ পেলাই এখন পূৰ্ণাংগ সমিতি গঠন কৰি সপ্তদশ বাৰ্ষিক ধৰ্মীয় উৎসৱৰ সম্পূৰ্ণখিনি যোজা কৰা হৈছে আৰু আজি আহি এই দিনটো আমি ভৰি দিছোঁ য'ত লোকৰ অভয়াৰণ্য ইতিমধ্যে হৈ পৰিছে সেৱাস্থলী হৈ পৰিছে পবিত্ৰ ভূমিত আমি কোনো ভক্তবান ৰাইজৰ সেৱা কৰিব পৰা আমি কৃতাৰ্থ হৈছোহি আৰু আমি এইবুলি আমাৰ এই যিটো সপ্তদশ বাৰ্ষিক ধৰ্মীয় উৎসৱৰ লগত সংগতি ৰাখি আমাৰ সদ্য প্ৰয়াত আমাৰ সকলোৰে হিয়াৰ আমঠু আমাৰ গণশিল্পী জুবিন গাৰ্গদেৱৰ তেখেতক শ্ৰদ্ধা নিবেদন কৰি তেখেতৰ বিদেহী আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ কামনাৰ্থে প্ৰভু শ্ৰী ভগৱন্তৰ ওচৰত আমি সেৱা জনাইছোঁ আমি ইতিমধ্যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ আৰু তেখেতে যাতে অতি সোনকালে ন্যায় লাভ কৰে তাৰ বাবে আমি ভগৱানৰ শ্ৰীচৰণত আমি সেৱা জনাইছোঁ আমি তেখেতৰ যিটো প্ৰতিচ্ছবি আছে প্ৰতিচ্ছবিৰ ওচৰত আমি বন্তি প্ৰজ্বলন পুষ্পাঞ্জলি অৰ্পণ এনেধৰণৰ তেখেতৰ গীতেৰে মায়াবিনী যিটো গীত তেখেতে কৈ গৈছিলে সেই গীতেৰে আমি মুখৰিত কৰিছোঁ আমি তেখেতক স্মৰণ কৰিছোঁ আচলতে মানে এইটো ক'বলৈ গ'লে বহুত দীঘলীয়া হয় যদিও আমাৰ গোপাল থান পৰিচালনা গোপাল থানখন 100 বছৰতকৈ অধিক পুৰণি কিন্তু আমি আজিৰ পৰা 16 বছৰ আগৰ অৰ্থাৎ 2008 চনৰ কথা এইটো যে হঠাৎ এক অলৌকিক শক্তিৰে মানে এক ঘটনা ঘটিছিলে ইয়াতে আৰু সেই অলৌকিক শক্তিয়ে আমাক মানে জনাইছিলে আমাৰ ৰাইজক জনাইছিলে যে আপোনালোকে 7 দিনৰ ভিতৰত এখন আমি শৰাই আগবঢ়াব লাগে য'ত নেকি মানে হাজাৰ হাজাৰ মানুহৰ ভক্তৰ সমাগম ঘটিব কিন্তু তেখেতে আমাক এটা কথা কৈছিল যে আপোনালোকে কাৰো পৰা পইচা আনিব নোৱাৰে খুজিব নোৱাৰে ক'ব নোৱাৰে মানুহ নিজে নিজে আহিব আপুনি মানুহ স্ব ইচ্ছা আহিব গতিকে মাত্ৰ আপোনালোকে আয়োজন কৰিব লাগে আমি বিশ্বাস অবিশ্বাসৰ মাজত আমি অনুষ্ঠান ভাগি আয়োজন কৰিছিলোঁ আৰু আমি দেখিবলৈ পাইছিলোঁ য'ত নেকি 10,000 পৰা 15,000 মানুহৰ সমাগম ঘটিছিলে আৰু আমি কাৰো ওচৰত আমি যোৱা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ